हेलो फ्रेंड्स, की खबर? आशा करूँ আপোনালোক সকলোৱে ভালে আছে। फ्रेंड्स, আপোনালোকে জানেনে ৰামৰ মৃত্যু কেনেকৈ হৈছিল? যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি প্ৰয়োজনীয় হ'ব। গতিকে আজি আহক ৰামৰ মৃত্যুৰ বিষয়ে জানো। পুৰণা গ্ৰন্থৰ অনুসৰি ভগৱান ৰামে ত্ৰেতা যুগত সকলো কাম সম্পূৰ্ণ কৰিছিল আৰু সকলো লীলাও শেষ কৰিছিল। পৃথিৱীত লোৱা অৱতাৰ শেষ হোৱাৰ সময় আহিছিল। কিন্তু সময় শেষ হৈছিল যদিও যমৰাজাই তেওঁৰ প্ৰাণ কাঢ়ি নিবলৈ সাহস কৰিব নোৱাৰিছিল, কিয়নো ৰামৰ দূত হনুমান তেওঁক সদায় ৰক্ষা কৰি আছিল। হনুমান স্বয়ং মহাকালৰ ৰূপ আছিল, গতিকে মহাকালৰ ওচৰৰ পৰা কাৰোবাৰ প্ৰাণ কাঢ়ি নিয়াৰ কাৰোৱে সাহস নাছিল। যমৰাজাৰ সাহস হোৱা নাছিল ৰামৰ প্ৰাণ কাঢ়ি নিবলৈ। কালচক্ৰ আৰু সময় চক্ৰ আগবাঢ়িবলৈ ভগৱান ৰামৰ মৃত্যু হোৱা আৱশ্যক আছিল। সেইকাৰণে ভগৱান ৰামে ইয়াৰ এটা উপায় উলিয়ালে। ভগৱান ৰামে তেওঁৰ হাতত পিন্ধি থকা এটা আঙুঠি খুলিলে আৰু মহলৰ এটা পটিত আঙুঠিটো পেলাই দিলে আৰু হনুমানক ক'লে, হনুমান, মোৰ আঙুঠিটো সেই পটিটোৰ ভিতৰত সোমাই গ'ল, আনি দিব পাৰিবা নেকি? হনুমানে ক'লে, প্ৰভু, ইমান সৰু কামটো কিয় কৰিব নোৱাৰিম? এই বুলি কৈ হনুমান সৰু হৈ পটিটোৰ ভিতৰত সোমাই গ'ল। হনুমানে আঙুঠিটো বিচাৰি পাতাল লোকলৈ গুচি গ'ল। হনুমানে আঙুঠিটো ধৰিবলৈ বিচাৰে, আঙুঠিটো আৰু দূৰলৈ গুচি যায়। এনেকৈয়ে গৈ গৈ হনুমানে পাতাল লোক পালেগৈ। তালৈ গৈ তাত তেওঁ নাগৰাজক লগ পালে। নাগৰ ৰজা নাগৰাজে হনুমানক আঙুঠিৰে ভৰা এটা কোঠালিলৈ লৈ গ'ল। নাগৰাজে ক'লে, ইয়াত অসংখ্য আঙুঠি ৰখা হৈছে, ইয়াৰ পৰা তুমি নিজেই কোনটো ৰামৰ আঙুঠি বাছি লোৱা। হনুমানে ভাবিলে, ইয়াত দেখোন বহুত আঙুঠি আছে, গোটেই কোঠালিটো আঙুঠিৰে ভৰা। হনুমানে আঙুঠিটো বিচাৰিবলৈ ধৰিলে। ভগৱান ৰামৰ বুদ্ধি কামত আহিল। হনুমানে আঙুঠি বিচৰাত ব্যস্ত থাকিল। আনফালে হনুমান নথকাৰ সুযোগ লৈ যমৰাজাই এজন সাধুৰ ৰূপ ধাৰণ কৰি ভগৱান ৰামৰ মহললৈ প্ৰৱেশ কৰিল। যমৰাজাই সাধু ভেষ ধাৰণ কৰি ৰামক লগ ধৰিল আৰু ভগৱান ৰামক ক'লে, প্ৰভু, আপুনি মোক বচন দিব লাগিব যে আমাৰ কথা বতৰা যাতে কোনোৱে শুনা নাপায়, আমাৰ মাজতে থাকে, আৰু যদি আমাৰ কথা বতৰা কোনোবাই শুনি পায় তেন্তে তেওঁক যাতে মৃত্যুদণ্ড দিয়ে। ভগৱান ৰামে ক'লে, আপুনি নিশ্চিন্ত থাকক, মই এতিয়াই সকলো দুৱাৰপালক বাহিৰলৈ পঠিয়াই দিছোঁ। ভগৱান ৰামে লক্ষ্মণক মাতিলে আৰু ক'লে, লক্ষ্মণ, এই মুনিজনে মোৰ লগত কিবা গম্ভীৰ কথা পাতিব বিচাৰিছে, গতিকে তেতিয়ালৈকে তুমি দুৱাৰত ৰখীয়া হৈ থাকিবা আৰু ভিতৰলৈ কাকোৱে আহিব নিদিবা। এই কথা মনত ৰাখিবা, নহ'লে তুমি মৃত্যুদণ্ডত ভুগিব লাগিব। লক্ষ্মণ যোৱাৰ পাছত সাধুজনে নিজৰ যমৰাজাৰ ৰূপত আহিল আৰু ক'লে, হে প্ৰভু, এই সংসাৰৰ পৰা সকলো প্ৰাণীৰ প্ৰাণ হৰি লোৱা মোৰ ধৰ্ম আৰু কৰ্তব্য হয়। মই ভগৱান শিৱ আৰু ব্ৰহ্মাৰ পৰা আজ্ঞা লৈ মই আপোনাক ক'বলৈ আহিছোঁ যে আপুনি এই পৃথিৱীত থাকিবলৈ যি সময় নিৰ্ধাৰিত কৰিছিল সেয়া সম্পূৰ্ণ হ'ল, সেয়েহে আপুনি আকৌ আপোনাৰ নিজ ধামলৈ যাব লাগিছিল। ভগৱান ৰাম আৰু যমৰাজৰ কথা বতৰা চলি আছিল। সেই সময়তে ভগৱান ৰামৰ মহলত দুৰ্বাসা ঋষি আহি পালেহি। দুৰ্বাসা ঋষিয়ে দুৱাৰত থকা লক্ষ্মণক ক'লে, মই ভগৱান ৰামক লগ কৰিব বিচাৰিছোঁ। লক্ষ্মণে ক'লে, ভাই, ৰামক এতিয়া কোনেও লগ ধৰিব নোৱাৰে, ভিতৰলৈ যাবলৈ মানা কৰিছে, কোনেও ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। এয়া ভাইয়া ৰামৰ আদেশ। এই কথা শুনি দুৰ্বাসা ঋষিৰ বহুত খং উঠিল আৰু ক'লে, যদি মই আজি ভগৱান ৰামক লগ কৰিব নোৱাৰোঁ তেন্তে মই শাপ দিম, যাতে গোটেই অযোধ্যা নগৰ জ্বলি ভস্ম হৈ যায়। তেতিয়া লক্ষ্মণে ভাবিলে, যদি মই এওঁক ভিতৰলৈ যাবলৈ দিওঁ তেন্তে এই শাপ অকল মোৰ গাতহে লাগিব, মইহে মৃত্যুদণ্ড পাম, গোটেই অযোধ্যা নগৰী বাচি যাব। এই বুলি ভাবি ভগৱান ৰামক লগ কৰিবলৈ লক্ষ্মণ ভিতৰলৈ সোমাই গ'ল। লক্ষ্মণক দেখি ভগৱান ৰাম আচৰিত হৈ গ'ল আৰু যমৰাজা অন্তৰ্হিয়ান হৈ গ'ল। ভগৱান ৰামে কুলগুৰুৰ পৰা এই বিষয়ে চৰ্চা কৰিলে। গুৰুদেৱে ক'লে, কাৰোবাক ত্যাগ কৰা মানে মৃত্যুদণ্ডৰ সমান, সেইকাৰণে তুমি লক্ষ্মণক ত্যাগ কৰি দিয়া। লক্ষ্মণে গুৰুদেৱ আৰু ৰামৰ মাজত হোৱা কথা বতৰা শুনি ল'লে।
লক্ষ্মণে ভগৱান ৰামক ক'লে, আপুনি মোক ত্যাগ কৰিব নালাগে, মই এয়া সহ্য কৰিব নোৱাৰিম। আপোনাৰ বচন পালন কৰিবলৈ মই নিজে মোৰ শৰীৰ ত্যাগ দিম। লক্ষ্মণে ভগৱান ৰামক ক'লে, আপুনি মোক ত্যাগ কৰিব, মই এয়া সহ্য কৰিব নোৱাৰিম। আপোনাৰ বচন পালন কৰিবলৈ মই নিজে মোৰ শৰীৰ ত্যাগ দিম। তাৰ পাছত লক্ষ্মণে অযোধ্যাৰ সৰযূ নদীত সমাধি লৈ শেষনাগ ৰূপ ধাৰণ কৰি সদায় কাৰণে বৈকুণ্ঠ ধামলৈ গুচি গ'ল। তাৰ পাছত ভগৱান ৰামে লক্ষ্মণ যোৱাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ সৰযূ নদীত গৈ জল সমাধি ল'লে আৰু পৰম ধামলৈ গুচি গ'ল। তাৰ পাছত প্ৰভু হনুমান যেতিয়া আঙুঠি লৈ মহললৈ আহিল, ভগৱান ৰামক দেখা নেপাই বহুত দুখ অনুভৱ কৰিলে। হনুমানে বুজি পালে যে তেওঁক জানি বুজিয়ে ভগৱানে পাতাল লোকলৈ পঠিয়াইছিল। হনুমানে ক'লে, প্ৰভু মই আপোনাৰ আজ্ঞামতেই পৃথিৱীত থাকিম আৰু য'ত আপোনাৰ ভজন কীৰ্তন হ'ব সেই ঠাইত মোৰ কৃপা সদায় থাকিব। হনুমানৰ ওপৰত ভগৱান ৰামৰ অমৰ হোৱাৰ বৰদান আছে। গতিকে কোৱা হয় য'ত ৰামৰ নাম কীৰ্তন গুণগান হয় তাত হনুমান নিশ্চয় থাকে। এয়াই আছিল আজিৰ কাহিনীটো। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ড।